হাতত এইখন হাতত নিজে আঁকিছোঁ গাইজ। চ' মোৰ ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম। যিহেতু আজি মোৰ মেহেন্দি হয়, চ' এতিয়া ৰাতিপুৱাই এয়া গা মূৰ ধুলোঁ। বাকী আপোনালোকক আজিৰ দিনটো কি কৰি আছোঁ সকলোখিনি দেখাই আছোঁ। এয়া পেণ্ডেল বাঁহ পুতি থৈ গৈছে, বাকী কাপোৰ দিব অলপ পিছত আহি আছে। চ' আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাই থাকক। এয়া পেণ্ডেলৰ কাপোৰ দিবৰ কাৰণে আহি গ'ল আৰু আপোনালোকক ঘৰৰ ফালে এবাৰ দেখাই দিওঁ। ভণ্টিহঁতে পূৰা কামত লাগি আছে। যিহেতু বিয়া ঘৰ বুলিলেতো বহুত কাম থাকে, চব চাফ চিকুণ কৰিব থাকে। আৰু এইফালেও এজনী কাম কৰি আছে, দুয়োজনীকে মানে পূৰা কামত লগাই দিছোঁ। কৰি থাক পূৰা কি ক'ম আৰু এইফালে বৌ আহি গৈছে এবাৰ খবৰ ল'বৰ কাৰণে। আৰু পাকঘৰত মায়েও পূৰা চাফাই কৰি আছে। এয়া পেণ্ডেলৰ কাপোৰ মানে লাগি হৈ গ'ল আধা আধি। মই এইটো কালাৰ চিলেক্ট কৰিলোঁ। আগতে এটা বেলেগ কালাৰ লগাইছিলে, বাট মোৰ পচন্দ লগা নাছিলে। চ' পিছত এইটো কালাৰ চিলেক্ট কৰি মই দিলোঁ। আপোনালোকৰ কেনেকুৱা লাগিছে ক'ব। আৰু ভাবিলোঁ লাষ্ট ভাত সাজ খুৰীহঁতৰ ঘৰতে খাওঁ। যিহেতু খুৰীহঁতৰ ঘৰত মোৰ ভাত খোৱা হোৱা নাছিলে, মানে কি হ'ল যিহেতু গুৱাহাটীত থাকোঁ, চ' টাইম মিলাবই পোৱা নাছিলোঁ যে মই ঘৰত আহি কিনে ভাত খাম। বহুত মানুহ মাতিছিলে, বাট যোৱাই নহয়। সেইকাৰণে লাষ্ট খুৰীহঁতৰ ঘৰতে ভাত সাজ খালোঁ। আৰু আমাৰ ইয়াত ইছু ব্লগাৰ দেই, তাই খুব কৈ থাকে ভিডিঅ' বনাম। চ' তাইকো দেখাই দিলোঁ। এতিয়া এয়া ভাত খাই আছোঁ আৰু মই, আৰু লগতে মোৰ ভণ্টিহঁতো আহিছিলে। তলতে ভাত বহি খালোঁ, কাৰণ তলত বহি খোৱা মজাই বেলেগ হয়নে নহয়। আৰু এয়া খুৰীহঁতৰ ছোৱালী। এতিয়া মই ৰেডি হৈ আছোঁ মেহেন্দিৰ কাৰণে। অলপ চলপ চিম্পলকৈ নিজে মেকআপ কৰোঁ বুলি ভাবিলোঁ। আৰু লগতে এখন গ্ৰীণ শাড়ী পিন্ধি লৈছোঁ। শাড়ীখনো চিম্পলে হয়, তাৰ লগত এয়া যোৰাৰ ব্লাউজ এটা মিলাই লৈছোঁ। এয়া হ'ল মোৰ ফুল লুক। এতিয়া মই মেহেন্দিৰ কাৰণে ৰেডি হৈছোঁ। চ' এখন হাতত মানে নিজে লগাম বুলি ভাবিছোঁ, যিহেতু অলপ চলপ জানো। আৰু এজনী লগৰ মাতিছোঁ, চ' তাই এখন হাতত আঁকি দিব। বলক নহ'লে ষ্টাৰ্ট কৰোঁ, মানে মেহেন্দি লগাওঁ আৰু নহ'লে দেৰি হৈ যাব নহয়, বহুত টাইম লাগি যায়। ইফালে তাইৰ নাম পিংকি হয়, চ' তাই মোক মেহেন্দি লগাই আছে এখন হাতত। তাইও মানে জানে আৰু এখন হাতততো মই নিজে লগাম কৈছোঁৱে। আৰু এয়া বহি আছে চবেই চাই, দেখিছেনে ডেন্স তাহাঁতৰ একেবাৰে। আৰু এয়া চাহো দিলে আনি আমাক ইয়াতে। চ' এয়া মেহেন্দি আঁকি হৈ গ'ল নিজৰ হাতত। এইখন হাতত নিজে আঁকিছোঁ। চ' কেনেকুৱা লাগিছে আপোনালোকে ক'ব। আৰু এইফালে লগৰ এজনী আঁকি দিছে, আৰু এইফালে মই নিজে আঁকিছোঁ। এইফালেও আঁকিছোঁ নিজেই। চ' আপোনালোকে ক'ব কেনেকুৱা আহিছে।